তিয়াই থোৱা গোটা মগুৰ অলপ কুকাৰত দি মচুৰ আৰু মগু মিক্স কৰি দাইল এখন বনালোঁ। লগত ল'লোঁ কাচকলৰ পিটিকা। কাচকল গছজোপা ভাগিছিলে, মই আপোনালোককতো কৈছিলোঁৱেই। ভাত কেৰেলাও ঘৰৰে, সেয়েহে ভাবিলোঁ আজি পিটিকা ভাতেই খোৱা যাওক। মাজে মাজে খাব লাগে জানেনে, মোৰ যে খুব ভাল পাওঁ পিটিকা ভাত খাই। আগতে কিন্তু আলু পিটিকাও খাইছিলোঁ, আজিকালি অৱশ্যে খাবলৈ এৰিলোঁ। সেয়েহে ঘৰত যিহেতু এওঁ নাই, মই পিটিকা ভাতেই আজি কৰিলোঁ। আগতে ছোৱালীয়ে মই এওঁ যেতিয়া ডিউটিলৈ যায়, আমি দুইজনী দাইল আৰু আলু পিটিকা ভাতেই খাইছিলোঁ বেছিভাগ। বৰ ভাল পাওঁ খাই পেলাই পিটিকা ভাত বিশেষকৈ। সেয়া হৈ গ'ল কাচকল পিটিকা আৰু ভাত কেৰেলাৰ পিটিকা। আজি বিশেষ থালি আছে মোৰ পিটিকা আৰু দাইলখনত কেঁচা জলকীয়া দিবচোন, খাবলৈ ইমান ভাল লাগে। মই কেঁচা জলকীয়া দি বনাই ল'লোঁ। লগত ল'লোঁ নৰসিংহৰ বৰা। আচলতে কিনো ক'ম আৰু, নৰসিংহৰো মোৰ ঘৰৰে। মই পৰাপক্ষত সকলো বস্তু ঘৰতে লগাই লওঁ। নেমুটো অৱশ্যে কিনা, নেমু গছ নাই। ফাইনেলি মোৰ আজিৰ থালিখন ৰেডি হৈ গ'ল। আপোনালোকে কেনেকুৱা পালে জনাবচোন। বাই বাই।